নমস্কাৰ, মই ৰোহন ফুকনে পুনৰ আন্টি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকক আগন্তুক ৰঙালী বিহুৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আজি আহিছোঁ বকুলনি চাৰিআলি, দুলীয়াজনৰ পৰা নাতিদৈৰে অৱস্থিত বকুলনি চাৰিআলিৰ এইখন হৈছে বকুলনি চাৰিআলি, আপোনালোকে দেখা পাইছে। আৰু এইফালে গ'লে আপোনালোকে ভাবে পাচলি পাবগৈ। আৰু বকুলনি চাৰিআলি মইনো কিয় উপস্থিত হৈছোঁ মই আপোনালোকক দেখাই গৈ থাকিম, আপোনালোকে মোৰ ভিডিঅ'টো চাই গৈ থাকক। এয়া দেখিছে কাৰোবাৰ ঘৰৰ পদূলি যেন লগা এই বাটেৰে মই সোমাই গৈ আছোঁ। এতিয়া ফাইনেলি মই য'লৈ আহিছোঁ সেই ঠাই পাইছোঁহি। এয়া দেখা পাইছে, এয়া বকুলনি একলব্য বিদ্যালয়। আৰু মই এই একলব্য বিদ্যালয়ত আজি কিয় উপস্থিত হৈছোঁ সেয়া ক্ষণিক পিছতে আপোনালোকে গম পাব। বাপতি সাহোন বিহুটিক আমি আলফুলে লৈ মনৰ ৰং আনন্দ সানি আমি উল্লাস কৰিম, আনন্দ কৰিম। সকলোৰে লগত আমি মিলা প্ৰীতিৰে জীয়াই থকাৰ সংকল্প ল'ম। আৰু এনে সংকল্পৰ অংশীদাৰী হৈ আমি একলব্য বিদ্যাপীঠেও আজি একলব্য বিদ্যাপীঠৰ বাকৰিত অনুষ্ঠিত কৰিছোঁ বিহু আদৰণি অনুষ্ঠান। আৰু এই বিহু আদৰণি অনুষ্ঠানটিৰ প্ৰথম কাৰ্যসূচী অসমৰ জাতীয় ধ্বজা গামোচাখনিক আমি উত্তোলন কৰি এই গামোচাৰ তলতে আজি আমি বিহু কৰিম। আৰু জাতীয় ধ্বজা উত্তোলন কৰিবৰ বাবে আমি আমাৰ বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ৰোহিত দত্ত ছাৰক আমি আহ্বান জনাইছোঁ আৰু তেখেতক এখন এই ফুলাম গামোচাৰে বিহুৰ ওলগ জনাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা আমন্ত্ৰিত অতিথি গগৈ ডাঙৰীয়া, ফুকন ডাঙৰীয়া, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, কণ কণ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ মাজত উপস্থিত থকা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱক অভিভাৱিকাসকল। পৰিৱৰ্তনটো হৈছে আৰু এই পৰিৱৰ্তনটো স্বাভাৱিক, পৰিৱৰ্তন আমাক লাগিবই। কিন্তু কিছু ক্ষেত্ৰত পৰিৱৰ্তনটো যেন অতি তীব্ৰ গতিত হৈছে, অৰ্থাৎ প্ৰয়োজনতকৈ যেন অধিক ক্ষিপ্ৰতাৰে পৰিৱৰ্তন হৈছে, তেনেকুৱা কিছুমান ধাৰণা আমাৰ উপলব্ধি হৈছে। সঁচা কথা ক'বলৈ গ'লে নৱ প্ৰজন্মৰ বেছিভাগ ছাত্ৰ ছাত্ৰী হওক বা যুৱ বন্ধুৱে হওক অসমীয়া সংস্কৃতিৰ, অসমীয়া বাপতি সাহোন, আমাৰ এই ৰঙালী বিহুটিৰ তাৎপৰ্য বা ইয়াৰ ঐতিহ্যৰ বিষয়ে বিশেষ একো জানিবলৈ সক্ষম হোৱা নাই। সাহিত্যিক বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে এটা কথা কৈছিলে যে অসমৰ সংস্কৃতিটো পৃথিৱীৰ সকলোতকৈ আগবঢ়া। এইটো হৈছে অসমত ঢোল আছে, আৰু ঢোলটো এনেকুৱা এটা বাদ্য যিটো বজালে ল'ৰাৰ পৰা বুঢ়ালৈকে কোনেও থিয় হৈ থাকিব নোৱাৰে, সকলোৱে নাচি দিব লাগে। এনেকুৱা এটা বাদ্যৰ গৰাকী আমি। গতিকেলৈ আমি বিহু সকলোৱে উপভোগ কৰিম। আৰু ইয়াকে কৈ মই জাতীয় ধ্বজা উত্তোলন কৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ। আপোনালোকে দেখা পাইছে বিহু বাকৰি, মই আপোনালোকক একেবাৰে দেখাই দিছোঁ। একলব্য বিদ্যাপীঠৰ বাকৰিলৈ বিহু আদৰণি। তোমালোকৰ মাজলৈ, আমাৰ মাজলৈ এজন বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছোঁ। ইতিমধ্যে তেখেত উপস্থিত হৈছেহি। এয়া তেখেতক শ্ৰদ্ধা জনোৱা হৈছে। আৰু আমি পলম নকৰি আমি একলব্য বিদ্যাপীঠৰ নঙলাখুৰি বিহুক আদৰিবৰ বাবে একলব্য বিদ্যাপীঠৰ পৰিয়ালৰ হৈ তেখেতক দায়িত্ব অৰ্পণ কৰিলোঁ। অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিহুৰ আদৰণিৰ এনে এটি অনুষ্ঠান বহাগৰ পদূলিত, ৰঙালী বিহুৰ পদূলিত একলব্য বিদ্যাপীঠে এনেধৰণে অনুষ্ঠানটি আয়োজন কৰিছে, যি উঠি অহা প্ৰজন্মৰ কাৰণে বাটকটীয়া স্বৰূপ হৈ থাকিব। আজি মই নগলামুখৰ সন্মুখত থিয় হৈ আছোঁ আৰু বিহুৰ আদৰণি হিচাপে নগলামুখৰ এই নগলা খুলিবলৈ মোক আপোনালোকৰ মাজলৈ মই আহিবলৈ সুবিধা পালোঁ। গতিকে এফাকি যোজনাৰে মই নগলাটো খুলিম।
সেই নঙলা যি নঙলাৰে অসমীয়া জাতিৰ ঐক্য সংহতিৰ বাৰ্তা প্ৰতি অসমীয়াৰ বুকুৱে বুকুৱে সোমাই যায়। সেই নঙলা খুলি আমাৰ একলব্য বিদ্যাপীঠৰ বাকৰিলৈ আজি বিহু সোমাই আহিল। আমাৰ একলব্য বিদ্যাপীঠৰ সন্মানীয় অধ্যক্ষ মহোদয়ে লগে লগে এজন ফটোগ্ৰাফাৰ বা ভিডিঅ'গ্ৰাফাৰলৈ উন্নীত হৈছে। আমি ধন্যবাদ জনাইছো আৰু লগে লগে অতিথি ৰহিন ফুকন দেৱক এখনি ফুলাম গামোচাৰে বিহুৰ ওলগ যাচিবৰ বাবে অনুৰোধ জনাইছো। এখেত এগৰাকী আমাৰ ইউটিউবাৰ বা ছচিয়েল যি সামাজিক মাধ্যম, সেই সামাজিক মাধ্যমৰ এগৰাকী সক্ৰিয় ব্যক্তি হয়। তেখেতে সামাজিক মাধ্যমত আমাৰ এই বাৰ্তা কঢ়িয়াবৰ বাবে বা বহন কৰিবৰ বাবে আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো আৰু বিহুৰ ওলগ জনোৱামূলক এষাৰ আমাৰ বক্তব্য দিবৰ বাবে অনুৰোধ জনাইছো। ভাল লাগিছে ইয়াত পৰিৱেশটো আৰু মোৰ ইয়াত এটা ভাল লাগিলে আমাৰ অধ্যক্ষ মহোদয়ে এটা কথা ক'লে, আমি পৰিৱৰ্তনকামী সঁচা কথা, কিন্তু আমি বেছি খৰ গতিত আমি পৰিৱৰ্তনমুখী হৈছো নেকি, যাৰ ধামখুমীয়াত আমি নিজৰ সংস্কৃতিটোকো আমি আজি বহুখিনি পিছ পেলাই থৈ গলো। আৰু প্ৰণৱ গগৈদেৱে আৰু এটা কথা ক'লে, আমি কিয় আমি নিজৰ ভাষা সংস্কৃতি কিয় আমি মনত পেলাবলগীয়া হৈছে। বিহু যিহেতু আমাৰ মোৰ বিশেষকৈ আমাৰ নিচিনা বহুতৰে তেজে তেজে হিৰে হিৰে বৈ যোৱা এটা জনজীৱনৰ ধাৰা শক্তি। মোৰ মনত আছে, মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছোঁ সেই সময়ত একদম বিহুৰ সময়তে পৰীক্ষাটো হৈছিল। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ সময়ত বিহু কৰিব নোৱাৰো, তথাপিও যেতিয়া বন্ধ পাইছিলোঁ তেতিয়া এবাৰ ৰাতি পেপাৰ আৰু ঢোলৰ মাত শুনি চাইকেলখন লৈ মনে মনে গৈ কমেও 3 কিলোমিটাৰমান আঁতৰত মই হুঁচৰি যেতিয়া গাই আছিলে তাত মই বিহু মাৰি আহিছিলোঁ। সেয়ে হৈছিলে আমাৰ
তেজে তেজে হিৰে হিৰে বৈ যোৱা অসমীয়া এই বিহুৰ এটা শক্তি, এটা টান। কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাক যান্ত্ৰিক হৈছে। জুবিনে গোৱাৰ নিচিনা আমি যেন একোটা যন্ত্ৰ, আমি ল'ৰা ছোৱালীবিলাক ছাত্ৰ ছাত্ৰীবিলাক আমি যন্ত্ৰত পৰিণত হৈছোঁ, মানুহবিলাক আমি যন্ত্ৰত পৰিণত হৈছোঁ। ইমানে আমি আনুষ্ঠানিকতা পালন কৰিবলৈ গৈছোঁ, বহুত মানুহে বিহু নাচিবলৈকে ভয় খায়, ইমান ৰুল ৰেগুলেশ্যন বান্ধি দিলে। গতিকে বিহুটো এটা স্বতঃস্ফূৰ্ত নিজৰ হৃদয়ৰ পৰা আৱেগিকভাৱে ওলাই অহা এফাকি নাম কোনোবাই এনেও গাব পাৰে, কোনোবাই এইটো মেথডে যে নাচিব লাগিব তেনেকুৱা কোনো নীতি নিয়ম নাছিলে এটা সময়ত। কিন্তু এতিয়া এনেকুৱাই মানে যেতিয়া বিহুখন মঞ্চলৈ গ'ল, মঞ্চত যোৱাৰ লগে এনেকুৱা নীতি নিয়মৰ মাজেৰে বিহুখন কৰিবলৈ মানুহে আৰম্ভ কৰিলে, যিহেতু আমি এতিয়া বহুতেই বিহু নাচিবলৈ, বিহু কৰিবলৈ, বিহু নাম গাবলৈ ভয় খোৱা হৈ গ'ল। কিজানি আমাৰ ভুলেই হয়। গতিকে আমি তেনেকুৱা এটা ধামখুমীয়াৰ পৰা ওলাই আহি আমি ঐতিহ্যৰে যেনেকৈ বিহু মাৰিছিলোঁ, যেনেকৈ বিহু গাইছিলোঁ, তেনেধৰণে সকলো ছাত্ৰ ছাত্ৰীকে বিহু কৰিবলৈ আহ্বান জনাইছোঁ। আৰু আপোনালোকৰ যি অভিভাৱকসকল আছে তেওঁলোকে যেন পঢ়া আছে, তোমালোকে পঢ়াটো বাদ দি কিনে বিহু নকৰিবা, এনেকুৱা যেন হাক বাধা নিদি ল'ৰা ছোৱালীক বিহু মাৰিবলৈ অন্ততঃ 7 দিন বিহু মাৰিবলৈ ল'ৰা ছোৱালীক মুকলিভাৱে এৰি দিব লাগে। তেতিয়াহে আমাৰ বিহুটো জীয়াই থাকিব আৰু আমি অসমীয়া হিচাপে আৰু বিশ্ব দৰবাৰত থিয় হ'বলৈ আমি সক্ষম হ'ম। মোৰ বিশেষ নকওঁ, ইয়াকে কৈ মোৰ চমু বক্তব্য মই সামৰণি মাৰিম। ধন্যবাদ। প্ৰিয় দৰ্শক, মই একলব্য বিদ্যালয় আহি এনেকুৱা এটা বস্তু দেখা পালোঁ ইয়াত, যিটো এতিয়া চহৰ নগৰতো নায়েই, গাঁৱে ভূঞেও এই বস্তুটো নাইকিয়া হৈ গৈছে। এতিয়া এই বস্তুটো মিউজিয়ামতহে দেখা পোৱা যায়। গতিকে এনেকৈ কি বস্তু মই ইয়াত দেখা পালোঁ, সেইটো আহকচোন মই আপোনালোককো দেখুৱাওঁ। মই এতিয়া দেখাব খোজা বস্তুটো হৈছে এইটো দেখিছেনে? এইটো হৈছে নঙলা। আগতে গাঁৱৰ পদূলি শুৱনি কৰা এই নঙলা এতিয়া গাঁৱৰ পদূলি মূৰত দেখা পোৱা নাযায়। এতিয়া দেখা এখন বৃহৎ আকাৰৰ গেট। ৰজা মহাৰাজাৰ ঘৰত যেনেকুৱা ধৰণৰ গেট থাকে, আজিকালি মানুহৰ ঘৰতো তেনেকুৱা ধৰণৰ গেট পোৱা যায় আৰু মানুহৰ ঘৰলৈ সহজতে সোমাব পৰা নাযায়। কলিং বেল বজাব লগা হয়, অন্যান্য কিবা পদ্ধতিৰে মানুহৰ ঘৰত জাননী দিব লাগে যে আমি যাব লাগে। আমাৰ এতিয়া বিহু হেৰাই গৈছে, কাৰণ ডাঙৰ ডাঙৰ গেট লগোৱাৰ বাবে। আগতে এনেকুৱা নঙলা খুলি আমি সোমাই গৈছিলোঁ বিহু মাৰিবলৈ। আজিকালি কিন্তু সাধ্য নাই এনেকুৱা ডাঙৰ ডাঙৰ গেট খুলি গৃহস্থৰ চোতালত গৈ বিহু মাৰিবলৈ। মই আৰু বস্তু দেখিছোঁ ইয়াত, কণী দেখিছে, এয়া কণী যুঁজ হ'ব নিশ্চয়। আৰু মই দেখাম আপোনালোকক, এয়া চাওক, এয়া চাটমাৰি কি থৈছে এইবোৰ দেখিছে। কেৰেলা, এয়া থেকেৰা, এয়া বেঙেনা, হালধি, আৰু এয়া লাও বেঙেনা, বেঙেনা খা, হালধি খা, থেকেৰা খা, মাৰে সৰু বাপেৰে সৰু, তই হবি বৰ গৰু। এনেধৰণে গৰু বিহুৰ দিনাখন গৰু গা ধোৱাৰ পিছত এনেকুৱা চাট মাৰি আমি ব্যৱহাৰ কৰি গৰুক কোবাওঁ। বহুত ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা চাট মাৰি দেখা নাই। গতিকে ইয়াত এই ব্যৱস্থা কৰিছে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিবৰ বাবে। ইয়াত ধুনীয়া পদক্ষেপ। লগতে ইয়াত আৰু কেইটামান বস্তু মই দেখা পাইছোঁ। কি দেখা পাইছোঁ এয়া দেখিছে নাই? এয়া হালধি, মাহ হালধিৰে যে গা ধোৱা হয়। তাৰপিছত এয়া জেতুলী পকা, আৰু এয়া মাখিয়তী, এয়া দীঘলতি, এইবিলাকো ইয়াত ছাত্ৰ ছাত্ৰীক দেখুওৱা হৈছে। মই এতিয়া ছাত্ৰ ছাত্ৰীসকলক কিছুমানক প্ৰশ্ন সুধিম। এয়া কি তোমালোকে জানানে? কি কয় ইয়াক? কি কয়? ইয়াৰ নামটো কোৱাচোন। জানা? নাজানা? কোনে জানা? ইয়াৰো নাম কোনে জানিবা? চবে আঁতৰি গ'ল। তুমি জানা? ইয়াৰ নাম হৈছে জেতুলী পকা। গতিকে তোমালোকে এইবোৰ ইয়াত আজি ছাৰহঁতে শিক্ষা দিবৰ বাবে তোমালোকে ইয়াত মাতি আনিছে। আৰু এয়া কি চিনি পোৱা? কি হয়? মাখিয়তী। তাৰপিছত এয়া কি ক'লা? দীঘলতি। তাৰপিছত এইখিনি কি কয় কোনে জানা? কি কয়? এয়া কেয়া কঁঠাল। এইবিলাক আমি জাক দিয়া সময়ত ব্যৱহাৰ কৰোঁ। কেতিয়া দিয়ে জাক গম পোৱা? জানা? কোনদিনাখন দিয়ে? গৰু বিহুৰ দিনা। গৰু বিহুৰ সন্ধিয়া জাক দিয়া হয় পদূলি মূৰত, হয়নে? গোহালি ঘৰত আৰু পদূলি মূৰত জাক দিয়া হয়। তোমাৰ নামটো কি? কিয় পঢ়ি আছা? কিহত পঢ়ি আছা? আচ্ছা, বঢ়িয়া। আৰু কোনোবা বিহু এফাকে গোৱাচোন তুমি।
অকণমান নাজানিলেও গোৱা তুমি জানা কোনো নাজানা আমি ইয়াত বিহু কৰিব আহিছোঁ বিহু নাজানো ক'লে নহ'ব নহয় কোনে জানা গোৱাচোন বিহু এফাই গাব লাগিব গোৱা তুৰাবতীয়া কি নাম তোমাৰ বৰ ধুনীয়া বিহু গালা তোমাৰ কি ইয়াত পঢ়ি আছা 9 তুমি 10 এইখন বিদ্যালয় নে বঢ়িয়া এয়া জলপানৰ শৰাই আগবঢ়াই থৈছে এইবিলাক দেখিছেনে এইবিলাক অসমীয়া পিঠা ঘিলা পিঠা বহুতে ঘিলা পিঠা তেল পিঠা চিনি নোপোৱা হ'ল আৰু বহুত ল'ৰা ছোৱালী আজিকালি খাবলৈ বেয়া পায় এয়া অসমীয়া আটাইতকৈ প্ৰিয় খাদ্য এয়া হৈছে জলপান অসমীয়া জলপান চিৰা জলপান দৈ আৰু এই যে দেখিছে এইটো কি বাতি গম পায়নে বহুতে হয়তো গম নাপায় কোনে জানা তুমি জানা কি বাতি কয় এইটো নাজানা কোনে কয় কোনে জানিব বানবাতি এই বাতিটো অসমীয়া সমাজ জীৱনৰ লগতে জড়িত এটা বাতি কিন্তু বৰ্তমান হেৰাই গৈছে বাতিটো গতিকে ইয়াত এই বাতিটো প্ৰদৰ্শন কৰিছে মই এতিয়া আপোনালোকক ইয়াত যিহেতু কণী যুঁজ হৈ আছে মই কণী যুঁজ দেখাবলৈ বিচাৰিম কোনে মাৰিবা ৰবা এতিয়া মই তোমালোকৰ লগত এটা কণী যুঁজাম কোনে যুঁজাবা তুমি বহিবা নে মাৰিবা বহিবা দিয়া তেতিয়াহ'লে কোনে জিকিব কোৱা চিয়ৰ যদি মই জিকো তোমালোকে এপাক নাচিব লাগিব হ'ব বাজি খেলিছো আমি দুটাই যদি মই জিকো তোমালোকে নাচিবা যদি তোমালোকে ই জিকে তেতিয়াহ'লে মই তোমালোকে গাব মই নাচিম হ'ব হ'ব ঠিক আছে মই জিকিলো এতিয়া তোমালোকে নাচিব লাগিব এতিয়া কথা মতে তোমালোকে নাচিব লাগিব চেলেঞ্জ দিছিলা তো চেলেঞ্জ স্বীকাৰ কৰিব লাগিব আৰু আছিলে আৰু আহিব লাগিব গোটেইখিনি কোনে কোনে দিছিলে তুমিও দিছিলা নাচা বিহু বিহু বিহুতি বিহু আমাৰ তিনিটি বহাগ বিহু ৰঙালী কাতি বিহু কঙালী বহাগতে ধেমালি কৰো বঢ়িয়া এই ভাইটিজনে খুব ধুনীয়াকৈ নাছিলে মোৰ লগত চেলেঞ্জ কৰিছিলে মই যদি কণীত মই জিকো তেতিয়াহ'লে এওঁলোকক নাচিম বুলি আৰু নাচি দেখালে চেলেঞ্জ ৰাখিলে নামটো কি তোমাৰ নমস্কাৰ মোৰ নাম লক্ষ্যজ্যোতি মেছ কোন ক্লাছৰ পঢ়া মই 9ৰ কোন এইখন স্কুলতে বঢ়িয়া আৰু এজন কোন নাচিছিলে তোমাৰ নামটো কি কোৱা নমস্কাৰ মোৰ নাম বিপ্লৱ মেছ এই কোন ক্লাছ ক্লাছ 10ত এইখন বিদ্যালয়ৰ বঢ়িয়া ভালকে ৰিজাল্ট কৰিবা তোমালোকৰ এইখনত কালি ৰিজাল্ট দিলে হয় নাই কিমানজনে দিছিলে 17 জনৰ ভিতৰত কিমানজনে কেনেকুৱা কি বিভাগত পাছ কৰিছে 17 জনে ভালদৰে পাছ কৰিছে মানে গোটেই 17 জনে পাছ কৰিছে নে 17 জনে পাছ কৰিছে মানে 100% লৈ পাছ কৰিছে খুব এখন সুন্দৰ স্কুল পঢ়াৰ শৈক্ষিক দিশৰ লগতে সামাজিক আৰু সংস্কৃতিৰ দিশতো তেওঁলোকে আগবঢ়াই লৈ যাব বিচাৰিছে ছাত্ৰ ছাত্ৰীসকলকে খুব এটা সুন্দৰ পদক্ষেপ আৰু প্ৰত্যেকখন বিদ্যালয়ে এনেধৰণে পদক্ষেপ গ্ৰহণ কৰক ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দীক্ষাৰ লগতে সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰতো এওঁলোকক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰক পূৰ্বাশ্ৰী মৰাণ ক্লাছ 1ৰ খুব সুন্দৰ নাচনী আৰু তাই বিহু এটা গাম বুলি কৈছে আৰু লগতে তোমালোকে নাচিব জানা নহয় নাচি দিবা দেই গালে গোৱা বঢ়িয়া ইমান সুন্দৰ নাছিলে কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী শিৱাংগী সোণোৱাল তোমাৰ
নমস্কাৰ, মোৰ নাম কৃষ্ণদাস সোণোৱাল। আৰু তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰীমতী তনিষ্কা সোণোৱাল। তোমালোকৰ ঘৰবিলাক ক'ত ক'ত? ইয়াতে নে? তোমাৰ ঘৰ ক'ত? 2 নং কঠালগুৰি। 2 নং কঠালগুৰি। আৰু তোমাৰ? 2 নং কঠালগুৰি। একে জেগাৰে। ঠিক আছে, তোমালোকৰ নাচ আৰু তোমালোকে সহযোগ খুব সুন্দৰকৈ সহযোগ কৰিলা। তোমালোকৰ আগতে গান শুনিলোৱে, গতিকে ভাল লাগিলে তোমালোকক লগ পাই। কেনেকুৱা লাগিছে তোমালোকৰ আজিৰ দিনটো? সঁচাকে এবাৰ হেপী বিহু কৰি দিয়া সকলো ৰাইজক। জোৰকে ক'ব লাগে। বঢ়িয়া। মই এতিয়া আপোনালোকক আৰু এটা বস্তু দেখাবলৈ গৈ আছো, যিটো বস্তু আমাৰ অধ্যক্ষ মহোদয়ে একান্ত মনে বহি একান্ত মনে কৰি আছে। মই এতিয়া দেখাব বিচাৰিছো, যিটো আমাৰ অসমীয়া সমাজ জীৱনৰ লগত, অসমীয়া ধৰ্ম সংস্কৃতিৰ লগত, অসমীয়া সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এটা বস্তু বনাই আছে ছাৰে অকলে অকলে বহি। মই সেই বস্তুটো এতিয়া দেখাব গৈছো, কিনো বনাই আছে আহকচোন চাওঁ। দেখিছেনে? এয়া আমাৰ অধ্যক্ষ মহোদয়। ছাৰ কি বনাব লৈছে? হয় হয় হয়। আজিকালি আৰু মানুহৰ দামী দামী প্লেট আৰু চামুচ বিলহে ব্যৱহাৰ কৰে। এইবিলাক বস্তু হেৰাই গৈছে অসমীয়া সমাজৰ পৰা। আপোনাৰ বিদ্যালয়ৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক যে ইয়াৰ এটা আভাস দিব বিচাৰিছে, মই জানি খুব আনন্দিত। আৰু লগতে মই আপোনালোকৰ বিদ্যালয়ৰ এতিয়া শৈক্ষিক বাৰ্তাটো অকণমান ৰাইজৰ মাজলৈ বিয়পাই দিব বিচাৰিছোঁ। আপোনালোকৰ বিদ্যালয়টো হয়তো কালি আপোনালোকৰ প্ৰৱেশিকা পৰীক্ষাৰ ৰিজাল্ট দি গৈছে, হয় নহয় জানো? আপোনালোকৰ কিমানজন ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা পৰীক্ষা দিছিলে, অৱতীৰ্ণ হৈছিলে? প্ৰথম কথা হ'ল কি, এইবাৰ বেষ্টত আমাৰ 17জন ছাত্ৰ ছাত্ৰী আছিলে। হয়, 17জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত আমাৰ 6জনে প্ৰথম ডিভিজন পাইছে। হয়, আৰু 10জনে দ্বিতীয় বিভাগ পাবলৈ সক্ষম হ'ল, আৰু এজনে দ্বিতীয় বিভাগ, মানে 100% পাছ কৰিছে। 100% পাছ কৰিছে। খুব এটা সুন্দৰ ৰিজাল্ট। মানে আৰু এইখিনিতে এটা কথা কৈ লৈছো, আমি 12ৰ পৰীক্ষাটোৰ কাৰণে যথেষ্ট আশাবাদী হৈ আছো। 12ৰ যিটো ৰিজাল্ট দিব এতিয়া। 12ৰ কিমানজন ষ্টুডেণ্ট? 12ৰ আমাৰ 48জনে ষ্টুডেণ্ট দিছে। ইয়াৰ মানে হাই ছেকেণ্ডেৰীলৈকে? হাই ছেকেণ্ডেৰীত আমাৰ 55 মান ষ্টুডেণ্ট থাকে আমাৰ টোটেল। হয়, আমাৰ কেপাচিটিটো 60 মানৰ ভিতৰত থাকে। 55 to 60 ভিতৰত আমি এডমিশ্যন দিওঁ। হয়, এইবাৰ আমি আশা ৰাখিছো যে 12ৰ যিটো ৰিজাল্ট দিব, ৰিজাল্টটো এটা খুব ভাল ৰিজাল্ট এটা হ'ব এইবাৰ। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছো, যদি কোনোবা দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী পায়, বৰ ভাল পাৰ্চেণ্টেজ লৈ যদি পাছ কৰা যদি থাকে, কোনোবাই যদি পঢ়িব পাৰে, তেওঁলোকে মানে আপোনালোকৰ ফ্ৰী পঢ়োৱা কিবা ব্যৱস্থা আপোনালোকৰ বিদ্যালয়ত আছে নে? নিশ্চয় নিশ্চয় নিশ্চয়। অকল যদি তেনেকুৱা আমি ছাত্ৰ ছাত্ৰী পাওঁ, একদম খুব চোকা ল'ৰা ছোৱালী বুলি কথা নহয়, যিবিলাকৰ পঢ়াৰ প্ৰতি আগ্ৰহ থাকে, তেওঁলোকক ফ্ৰীকে পঢ়োৱাটোৱেই নহয়, আমাৰ হোষ্টেলত তেওঁলোকক বিনামূলীয়াকৈ ৰখাৰো ব্যৱস্থা আছে। যিবিলাক ল'ৰা ছোৱালী ঘৰত অকণমান পঢ়াৰ বোলে তেওঁক অকণমান চেষ্টা কৰিলে পঢ়াটো ভাল হ'ব পাৰে, ঘৰত পঢ়াৰ পৰিৱেশটো পোৱা নাই, তেওঁলোকক আমি বিনামূলীয়াকৈ কেতিয়াবা হোষ্টেললৈ লৈ আনি পেলাই লাষ্টৰ 3-4 মাহৰ কাৰণে আমি হেৰি কৰোঁ। এনেকুৱা ব্যৱস্থা আছে। প্ৰিয় দৰ্শক, আপোনালোকে শুনিলে এখেতসকলৰ বিদ্যালয়ত কি কি সুবিধা আছে, ছাৰ অধ্যক্ষ মহোদয়ৰ মুখৰ দ্বাৰা আপোনালোকে নিজে শুনিলে। যদি কোনোবাই তেনেকুৱা ছাত্ৰ ছাত্ৰী আছে আৰু মোৰ ভিডিঅ'টো চাই আছে, যদি আপোনালোকে যদি ভাবে এইখন বিদ্যালয়ত, আপোনালোকে ইয়াৰ কনষ্ট্ৰাকশ্যনটো নাচাব। কনষ্ট্ৰাকশ্যনটো বাঁহৰ বেৰাৰে যেতিয়া ইয়াৰ বেৰা দি কিনে তাৰ মাজত শিক্ষাদান কৰে। মই শ্ৰেণীকোঠাটো আপোনালোকক দেখুৱাম বাৰু, কিন্তু সেইটো নাচায়। ইয়াৰ শৈক্ষিক পৰিৱেশ আৰু ইয়াৰ পাৰিপাৰ্শ্বিক যিটো অৱস্থা, সেইটো লৈ যদি আপোনালোকে ভাবে এইখন বিদ্যালয়ত আপোনালোকৰ ছাত্ৰ ছাত্ৰীক, আপোনালোকৰ সন্তানক ইয়াত শিক্ষা দি এটা ভাল সুশিক্ষিত কৰি তুলিম আৰু ভাল ৰিজাল্টৰ কাৰণে আশা কৰিম, তেনেকুৱা এটা যদি মনত কামনা কৰি আছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাব। আৰু মোৰ ভিডিঅ'টোত কমেণ্টত মই আপোনালোকক লিংকছটো দি দিম, তাত আপুনি গৈ মোৰ লগত কণ্টেক্ট কৰিব পাৰিব, নহ'লে এখেতসকলৰ লগত কণ্টেক্ট কৰিব পাৰিব। আৰু তেনেকুৱা ধৰণৰ ভাল ছাত্ৰ ছাত্ৰী থাকিলে ইয়াত ফ্ৰী এডমিশ্যন, লগতে হোষ্টেলত থকা ফ্ৰীও কৰি দিম বুলি ছাৰে আজি মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ বাৰ্তা পঠাইছে। আৰু পৰিৱেশটো খুব সুন্দৰ। এতিয়া মেট্ৰিকৰ ভাল ৰিজাল্ট, হাই ছেকেণ্ডেৰীত হয়তো আৰ্টকৈও ভাল ৰিজাল্ট আশা কৰিছে। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি আহিব বিচাৰে, এইখন বিদ্যালয়ত আহিব পাৰে। এই বিদ্যালয়খন আছে দুলীয়াজানৰ পৰা নাতিদুৰৈত অৱস্থিত, বকুলনি চাৰিআলি বুলি কয়। বকুলনি চাৰিআলিৰ গাতে লাগি আছে এইখন বিদ্যালয়। খুব এখন সুন্দৰ পৰিৱেশ। যদিও আপোনালোকে কিছুমানে ভাবে যে ভাল এখন স্কুলত দিম, ভাল বিল্ডিং, একদম হাই ফাই বিল্ডিং থকা বিদ্যালয় দিম, কিন্তু তাৰ শৈক্ষিক পৰিৱেশটো চাই কিন্তু এইখন বিদ্যালয় কোনো গুণেই কম নহয়। তেখেতসকলৰ শৈক্ষিক দিশৰ পৰা ফেৰ মাৰিব পৰা এখন বিদ্যালয়। গতিকে এইখিনিতে আৰু এটা কথা আপোনাক কৈ দিছোঁ। হয়, কওকচোন। আমাৰ ইয়াত অকল ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক বিকাশৰ ওপৰতে গুৰুত্ব দিয়া নহয়। ইয়াত আমি এনেকুৱা কিছুমান কাৰ্যসূচী লওঁ, যিবিলাক কাৰ্যসূচী ধৰি লওক ছাত্ৰ এজনক ছাত্ৰ অৱস্থাৰ পৰা কিদৰে স্বাৱলম্বী হ'ব পাৰে। স্বাৱলম্বিতাৰ যিটো আমাৰ সমস্যা, এই সমস্যাটো যাতে আমি
স্কুলীয়া পৰ্যায়তে শেষ কৰিব পাৰোঁ। তাৰ কাৰণে আমি বজাৰৰ ব্যৱস্থা কৰোঁ। বজাৰ মানে ছাত্ৰ ছাত্ৰীসকলে ঘৰত উৎপাদিত যিবিলাক দ্ৰব্য এই দ্ৰব্যবিলাক লৈ আনি তেওঁলোকে ইয়াত বিক্ৰী কৰে। আৰু শুনি সুখী হ'ব আপুনি যে ছাত্ৰ ছাত্ৰীসকলে যিমানবিলাক বস্তু লৈ আহে কোনো বস্তু ঘূৰি নাযায়। গোটেই বস্তুবিলাক হয় আমি নহয় ছাত্ৰ ছাত্ৰীসকলৰ মাজতে বিক্ৰী হৈ যায়। আৰু তেওঁলোকৰ সেই যিটো পইচা তেওঁলোকে যিটো সংগ্ৰহ কৰে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী, সেই পইচাটো তেওঁলোকে স্কুলৰ এডমিশ্যনৰ কাৰণে কিতাপ পত্ৰৰ কাৰণে যাৱতীয় কাম কাজৰ কাৰণে তেওঁলোকে খৰচ কৰে। তাৰোপৰি আমি কিছুমান ষ্টেপ এনেকুৱা লওঁ, আমি নৱাগত যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকক আমি নৱাগত আদৰণিৰ কাৰণে খুব ধুমধামেৰে অনুষ্ঠান নেপাতোঁ। আমি নৱাগত ছাত্ৰ ছাত্ৰীসকলক এটা নতুন পৰিৱেশৰ মাজেৰে আমি স্কুললৈ আনো। তেওঁলোকক প্ৰথম দিনাখনে আমি ধূপ ধূনা জনাই কপালত চন্দনৰ তিলক দি পেলাই আদৰণি জনাওঁ। তাৰপিছতে এটা নিৰ্দিষ্ট দিনত আমি গোটেই অভিভাৱকসকল বিশেষকৈ পিতৃ মাতৃসকলক নিমন্ত্ৰণ কৰোঁ। নিমন্ত্ৰণ কৰাৰ অন্তত আমি ইয়াত এটা হেৰি কৰি প্ৰত্যেকৰে চৰণ চুৱাই প্ৰত্যেকৰে ভৰি ধুই নিজৰ সন্তানে খুব সুন্দৰ এটা পৰম্পৰা, যিটো আমি আগতে আমি কিবা শিকিলে বা নৃত্য শিকিলে বা প্ৰশিক্ষকক আমি তেনেকৈ চৰণ চুওঁ, কিন্তু আমি আজিকালি মাক দেউতাককো চৰণ চুবিলে ল'ৰা ছোৱালীয়ে আজি কুণ্ঠাবোধ কৰে। কিন্তু সেই নীতি শিক্ষা আজি এইখন বিদ্যালয়ৰ এই অধ্যক্ষ মহোদয়ৰ যোগেদি আৰু ইয়াৰ যিসকল শিক্ষাগুৰু আছে তেখেতসকলৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক মই মন কৰিছিলোঁ যে মোক গামোচা পিন্ধাওঁতেও যিগৰাকী আদৰণি জনাইছিলে সেইগৰাকী মোৰ চৰণ চুইছিলে। কিন্তু এয়া খুব এটা সুন্দৰ পৰম্পৰা আৰু ঐতিহ্য যিটো পৰম্পৰা, অসমীয়া যিটো পৰম্পৰা সেয়া বজাই ৰাখিবলৈ চেষ্টা কৰিছে। আৰু কিবা ক'ব নি ছাৰ? ক'বলগীয়া বহুত কথাই আছে শিক্ষক বিদ্যালয়খনৰ অধ্যক্ষ হিচাপে, কিন্তু এইটো মুহূৰ্তত আচলতে ক'বলৈ মোৰ অকণমান অসুবিধা হৈছে। তথাপিতো আমাৰ পৰিৱেশটো আপোনালোকে যদি এবাৰ লক্ষ্য কৰে, চাৰিওপিনে বাগান, সেউজীয়া বাগান। চাৰিওপিনে সেউজীয়া বাগানৰ মাজত এটা সুন্দৰ পৰিৱেশত ইয়াত চৰাইৰ মাত শুনিব, বিভিন্ন ধৰণৰ চৰাই মাত মাতে, ধুনীয়া এটা বতাহ বলি থাকে। ইয়াত কোনো ধৰণৰ গাড়ী শব্দ এটা নুশুনে। আপোনালোকে যেনে চাই আপুনি লক্ষ্য কৰক, চব পিনে বাগানৰ মাজত ইমান ধুনীয়া এটা পৰিৱেশত আমি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰোঁ যে ছাত্ৰ ছাত্ৰীসকলে একেবাৰে শেষৰ পিৰিয়ডটো যেতিয়া ক্লাছ কৰে তেওঁলোকে কিন্তু ভাগৰি নাযায়। এনেকুৱা এটা পৰিৱেশ আমি দিবলৈ চেষ্টা কৰোঁ। ধন্যবাদ ছাৰ, আপোনাৰ পৰা বহু কথা জানিলোঁ। ভৱিষ্যতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। নিশ্চয় আহিব। তীব্ৰ গতিৰে কণী যুঁজ হৈ আছে। যিহেতু ইয়াত কণী যুঁজৰ পৰম্পৰাটো দেখুওৱা হৈছে, যিহেতু আমি গৰু বিহুৰ দিনাখন আমাৰ অসমীয়া পৰম্পৰা আছে কণী যুঁজোৱা। বিপ্লৱ জিকিলে। মই এতিয়া ইয়াৰ শ্ৰেণীকোঠাসমূহ দেখাবলৈ চেষ্টা কৰিম। কেনেকুৱানো ভিতৰৰ পৰিৱেশটো এবাৰ সোমাই গৈ চাওঁ। এয়া প্ৰেক্টিচ কৰি আছে। এয়া শ্ৰেণীকোঠা। আপোনালোকে বহুত ডাঙৰ সুনাম কৰা স্কুল দেখিছে, তাৰ পাৰিপাৰ্শ্বিক অৱস্থাটো দেখিছে। মই এতিয়া এইখন বিদ্যালয়ৰ পাৰিপাৰ্শ্বিক অৱস্থাটো দেখাইছোঁ। এনেকুৱা বাঁহৰ বেৰাৰ মাজতে এওঁলোকে শিক্ষাদান কৰে আৰু এওঁলোকে শিক্ষা লয় এয়া ছাত্ৰ ছাত্ৰীসকলে। তথাপিও কিন্তু ইয়াৰ শিক্ষাগত মানদণ্ডৰ ফালৰ পৰা কোনো গুণে কম নহয়। এতিয়া আপোনালোকে শুনিলেই, যিহেতু খুব ভাল ৰিজাল্ট কৰি পাছ কৰিছে ছাত্ৰ ছাত্ৰীসকলে। সঁচাকৈ ছাৰে কোৱাৰ দৰে নেচাৰেল বতাহ বলি আছে। কেনেকৈ ইমান সুন্দৰ বতাহ, ইয়াৰ কোনো ফেন, ইলেক্ট্ৰিচিটি, বিদ্যুতৰ কোনো ব্যৱস্থা নহ'লেও ইমান ধুনীয়াকৈ বতাহ বলি আছে। খুব এটা সুন্দৰ পৰিৱেশ। ছাৰে সঁচাকৈ কৈছিলে যে পাৰিপাৰ্শ্বিক অৱস্থাটো খুবেই সুন্দৰ, সকলো ফালে সেউজীয়া পৰিৱেশ, মাজতে স্কুলখন আৰু বতাহত কেনেকৈ লৰি আছে আপোনালোকে অনুমান কৰিব পাৰিছে। ইমান সুন্দৰ বতাহ। অলপ আগতে যে ছাৰে ডুং বনাই আছিলে, ডুঙত আমি কি খালোঁ এয়া দেখাই দিছোঁ। খালী ডুংখিনি দেখাইছোঁ কাৰণ আগতীয়াকৈ নেদেখালোঁ, আপোনালোকৰ লোভ লাগিব বুলি। এয়া অৱশিষ্ট নহয়, এনে দেখালেও এয়া প্ৰমাণ, এয়া সঁচাকৈ আমি খালোঁ। এয়া মই গোৰে খালী কৰি খালোঁ, একেবাৰে শেষ কৰি খালে আঙুলিয়ে চেলেকিছে, দেখিছে নাই? বাহ, বৰ সোৱাদ ন? এতিয়া বলক মই এই বিদ্যালয়ৰ ছাত্ৰীসকলে মৰা জেং বিহু আপোনালোকক অলপ দেখাই দিছোঁ।